অসম বিধানসভাৰ মৰ্যাদা নষ্ট কৰিছে নে নাই অখিল গগৈ কওকচোন আপোনালোকে ঢিঙৰ যে বিধায়ক আমিনুল ইছলাম তেওঁ হজ কৰিব গৈছিলে নেকি হজ কৰি আহিলে নেকি যোৱাকালি এটা কথা কি জানে বৰ্তমান আমাৰ বিধানসভাত মোল্লা সোমাই গ'ল থকা আমিনুল ইছলামে হজ কেতিয়া কৰিলেনো গৈ পেলাই কেতিয়া হজৰ পৰা ঘূৰি আহিলে তেওঁ গামোচা চামোচা ইমান পিন্ধাইছে ৰাইজে ইমান মৰম দিছে ৰাইজে মৰমেৰে উপচাই দিছে একেবাৰে হজৰ পৰা আহিছে বৰ্তমান তেখেত একেবাৰে মক্কাৰ পৰা ওলাই আহিছে আৰু মক্কাৰ পৰা ডাইৰেক্ট অসমত আহি নামিছে নামাৰ লগে লগে মানে তেওঁ গামোচা দিছে এতিয়া হেতুৱে মই জানিব বিচাৰিছো তেওঁ মক্কালে কেতিয়া গৈছিলে আমিনুল ইছলাম কেতিয়া মক্কালে গৈছিলে হজ কৰিবলৈ হজৰ টাইমটো এতিয়া আহা নাই আচ্ছা উমৰা কৰিব গৈছে চাগে উমৰা আৰু এটা থাকে 15-20 দিনৰ কাৰণে মক্কা ফুৰিবলৈ যাবলৈ কাৰণে এটা মানে পেকেজ থাকে তো উমৰা বুলি কয় উমৰা পেকেজ উমৰা কৰিব গ'ল চাগে আমিনুল ইছলামে এটা জাতি কেতিয়া ধ্বংস হয় জানেনে যেতিয়া সেই জাতিটোৱে যাকে তাকে গামোচা পিন্ধাব ধৰে তেতিয়া জানিব সেই জাতিটো ধ্বংস হৈ যাব আৰু এতিয়া আৰু মই সঁচা কথা কওঁ যে মই শুদ্ধকে পঢ়িলেও মোৰটো ভুল হৈ যায় এই লঘু সংগঠন বিলাক নেমচু বিলাক ইহঁতে খুব মোক ইহঁতৰ চামচা বিলাকে খুব মোৰ ভিডিঅ' বনাই ফুৰে ৰঙাদাৰীয়ে যে কোৰাণখন যে ভুলকে পঢ়িলে ৰঙাদাৰীৰ গু মিঠা ৰঙাদাৰীৰ গুখিনি হৈছে কি ৰঙাদাৰীৰ গুখিনি হালুৱা হয় নহয় ৰঙাদাৰীয়ে হাগি দিলে সেইখিনি মিঠা মিঠা লাগে চাগে যেনেকে জান্নাতৰ হুৰে হাগি দিলে মিঠা মিঠা লাগিব 70 জনী 72 জনী হুৰৰ ললিপপটো খাই আছে চুচি আছেতো যে 70 জনী 72 জনী হুৰৰ ললিপপ আসাদুদ্দিন ওৱেইছিয়ে কৈছে নহয় আসাদুদ্দিন ওৱেইছিয়ে ৰয়ে জান্নাতৰ হুৰে সাগৰত বোলে থু পেলাই দিলে গোটেই সাগৰখিনি বোলে মিঠা হৈ যাব ইউডিএফে কেনেকে চৰকাৰ বনাব ইউডিএফে চৰকাৰ অহা 100 বছৰ বাদ দিয়ক না 100 বাৰ যদি আজমল জন্ম লয় নহয় আজমল যদি 100 বাৰ জন্ম লয় তেতিয়াও ইউডিএফে চৰকাৰ বনাব নোৱাৰে অসমত ইউডিএফে চৰকাৰ বনাব পাৰিব ক'ত জানেনে বাংলাদেশত ইউডিএফ এটা মুছলমান সমাজক নষ্ট কৰিছে ইউডিএফে আমচু নেমচুৱে আগতে ঠিক কৰকচোন আপোনাৰ নালাগে ইউডিএফ নালাগে কংগ্ৰেছ নালাগে নিজৰ স্থিতি অটল কৰা কাৰ লগত আছে ঠিক আছে তোমালোকে ইউডিএফৰ লগত আছা কৈ দিয়া ইউডিএফৰ লগত আছো তোমালোকৰ দালালি তোমালোকে বন্ধ কৰা এবাৰ কবা ইউডিএফৰ লগত নাই আকৌ ইউডিএফৰ নেতাক গৈ পেলাই গামোচা পিন্ধাবা এবাৰ কবা কংগ্ৰেছৰ লগত নাই আকৌ কংগ্ৰেছৰ নেতাক গৈ পেলাই গামোচা পিন্ধাবা য'ত টকা পাবা তাতেই যাবা মানে তোমালোকৰ বিৰুদ্ধে মই একেবাৰে বেছি মুখ খুলিবলগীয়া যাতে নহওক সেইকাৰণে নিজৰ স্থিতি অটল ৰাখিবা